বিটিআৰ পৰিষদীয় নিৰ্বাচন যিমান চমু চাপি আহিছে সিমানে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি হৈছে। বিটিআৰ দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে সংগঠিত ভিত্তি সুদৃঢ় কৰাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে। বিটিআৰ প্ৰধান শাসকীয় দল UPPLক আগন্তুক পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো জিলা ব্লক আৰু প্ৰাইমাৰী সমিতি নতুনকৈ গঠন কৰি দলীয় ভেটি মজবুত কৰা দেখা গৈছে। প্ৰায় 1 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত PPL দলৰ পৰ্বতজোৰত নতুনকৈ গঠন হোৱা মহামায়া প্ৰাইমাৰী সমিতিৰ কৰ্মীসকলৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে UPPL দলৰ পৰ্বতজোৰা জিলা সমিতিৰ সভাপতি প্ৰহেন কুমাৰ ব্ৰহ্ম, উপসভাপতি জৱাহৰলাল ব্ৰহ্ম, আখতাৰুজ্জামান, প্ৰশাসনিক সাধাৰণ সম্পাদক সেলিম আহমেদ খান আৰু প্ৰীতম কুমাৰ ৰাভাৰ লগতে বহু শীৰ্ষস্থানীয় নেতাকৰ্মী। আজি আমাৰ নৱগঠিত যে মহামায়া প্ৰাইমাৰী কমিটি, এই নৱগঠিত প্ৰাইমাৰী কমিটিৰ অভাৰটেকিং চেৰেমনি আছিল। কাৰণ আমাৰ BTCৰ UPPL দলৰ আমাৰ যিমান কেইটা মানে ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি গোটেইখিনি কমিটিবিলাক ৰিচাবল কৰাৰ কাৰণে ইতিমধ্যে হেৰি কৰা হৈছিল। আৰু সেই হিচাপে ইতিমধ্যে ব্লক কমিটি, ডিষ্ট্ৰিক্ট কমিটিবিলাক ৰিচাবল ইতিমধ্যে হৈ গৈছে, কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা কৰি দিছে। আৰু প্ৰাইমাৰী কমিটিসমূহ আমি ডিষ্ট্ৰিক্ট কমিটি হিচাপে পৰ্বতজোৰাৰ যিমানকেইটা প্ৰাইমাৰী কমিটি, প্ৰত্যেকটো প্ৰাইমাৰী কমিটি আমি ৰিচাবলক ইতিমধ্যে ৰিচাবল কৰি দিয়া হৈছে। আৰু সেই ৰিচাবল কমিটিসমূহৰ আমি প্ৰত্যেকটো প্ৰাইমাৰী কমিটিত গৈ এই প্ৰাইমাৰী কমিটিসমূহক অভাৰটেকিং মানে কৰাই থকা হৈছে আৰু কি। যেহেতু আগন্তুক MCA ইলেকশ্যন পৰিষদীয় নিৰ্বাচন, এই সম্পৰ্কে আপোনালোকে কি ইতিমধ্যে টঙালি বান্ধিছে? ৰাজনৈতিক দল হিচাপে নিৰ্বাচন ৰাজনৈতিক দলৰ সকলো সময়ত আহি থাকে। আৰু ৰাজনৈতিক দলৰ মেইন উদ্দেশ্য হৈছে সকলো সময়ত দলক মজবুত কৰি কেনেকৈ আগবাঢ়ি যোৱাটো। আজি আমাৰ মহামায়া প্ৰাইমাৰী নতুনকৈ নিউ বডি ফৰ্মেশ্যন কৰা হৈছে। তো আমাৰ UPPLৰ কনষ্টিটিউশ্যন মতে আমাৰ যিমানখিনি বিটিআৰৰ প্ৰাইমাৰী, ডিষ্ট্ৰিক্ট, ব্লক আছে সবকে আমি ৰিচাবল কৰা হৈছে। তো আজি আমাৰ এই মহামায়া প্ৰাইমাৰীটো আমি পৰ্বতজোৰা হিচাপে এইটো ৰিচাবল কৰা হৈছে। আজি এইটো অভাৰটেকিং প্ৰগ্ৰাম। এইটো আমাৰ যিটো কনষ্টিটিউশ্যন হিচাপে আছে যে 3 বছৰ মূৰে মূৰে এইটো আমাৰ নতুনকৈ যিটো আমাৰ মানে ৰিচাবল কৰা হয় বা নিউ বডি ফৰ্মেশ্যন কৰা হয়, সেই হিচাপে আজি আমি এই কিবাটো যিটো ৰিচাবল বা নিউ বডি সেইটো কৰা হৈছে। তো হয়, ইলেকশ্যনৰ কাৰণে আমি কাম কৰিব লাগিব। যিসকল মানে কাম নকৰাকৈ ইনএক্টিভ হৈ আছিল তেখেতক আমি মানে হাল সলনি অলপ কৰি পেলাই আজি বডিটো ঠিক কৰিলোঁ। নিশ্চয় ইলেকশ্যনৰ কাৰণে আমি সকলোৱে বা প্ৰাইমাৰী হিচাপে আমি বুথত যাই পেলাই ৰাইজৰ লগত এটা মিলা প্ৰীতি কাম কৰিব পৰা নিচিনা এটা আমি টিম বা এই বডিটো আমি বনাই লৈছে। আজি আমি দেখিবলৈ পাইছে বা এতিয়া আমাৰ যিটো UPPL দল এই হিচাপে আমি যিখিনি কাম কৰি আছে, আগত যি আছে আমি সেইটো ক'বলৈ নাযাওঁ, কিন্তু এতিয়াৰ যিটো আমি UPPL দল হিচাপে পৰ্বতজোৰা হিচাপে কাম কৰি আছে, নিশ্চয় আমি পৰ্বতজোৰাটো আমি মানে উদ্ধাৰ কৰিব পাৰিব। নিউজ ডেস্ক সংবাদ 365।